প্ৰতিটো ৰাজনৈতিক দলে বিচাৰিছে। কংগ্ৰেছ দলৰ ইয়াতে বিজু দৌৰাই বিচাৰিছে, আমাৰ সন্দীপে বিচাৰিছে, বিজিতে বিচাৰিছে আৰু অন্য দলেও বিচাৰিছে। সেই গতিকে আজিৰ তাৰিখত মই ক'ব নোৱাৰোঁ। কিছুমান নিয়ম আছে, আমাৰ ছাৰ্ভেও হ'ব, কিবাও হ'ব। আজি চব ইয়াতে আমি 25টা সমষ্টি আছোঁ। 25টা সমষ্টিৰ ভিতৰত যোৱাবাৰ আমি নিজৰ ভিতৰত খোৱা কামনা কৰাৰ কাৰণে মই অকল বিধানসভাত শপত লোৱাৰ সৌভাগ্য হ'ল, ভাস্কৰ বৰুৱাৰ সৌভাগ্য হ'ল, বাকীসকলতো দূৰত থাকিলে। সেই গতিকে আমি এই কথাও আমি সকলোৱে চিন্তা কৰিব লাগিব, আমি কেনেকৈ সাধাৰণ ৰাইজক বিজেপিৰ নীতিৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। তেওঁলোকৰ যিবিলাক জুমলা, যিবিলাক তেওঁলোকে 35 টকাত পেট্ৰল ডিজেল দিয়াৰ কথা কৈ পেলাই ভোটটো লৈ গ'ল, 2 কোটিকে চাকৰি দিম বুলি ভোটটো লৈ গ'ল। তাৰ পৰিৱৰ্তে যিটো জুবিন গাৰ্গে কৈছিল যে আমাৰ স্বাভিমান থাকিব লাগিব, বজাৰ আমাৰ দখলত থাকিব লাগিব। আজি ক'ত বজাৰখন আছে? যেতিয়া দোকানলৈ যাওঁ কয় অনলাইনে খাই দিলে। আজি থলুৱা দোকানীকেইটা বন্ধ হৈ গৈছে। আপোনাক চাব, মেডিচিনৰ দোকানলৈকে অসমীয়া ল'ৰাই দিব নোৱাৰা হৈছে। যিসকল ফাৰ্মাচী আছিল, যিসকল সাধাৰণ দোকান আছিল, সকলোৱে ক'ৰবাত বজাৰত থিয় হ'লে কয় অনলাইনে মাৰি পেলালে। সেই পৰিয়ালবিলাক অকল আদানী পেট ভৰাবলৈ, আম্বানী পেট ভৰাবলৈ ডাঙৰ ডাঙৰ মলকেইটাৰ কাৰণে অসমীয়া মানুহক মাৰিবলৈ দিম নেকি? নিদিওঁ। সেই গতিকে আমি সকলোৱে দায়িত্ব সহকাৰে কাম কৰিম। কংগ্ৰেছ যদি লুৰিজিত কৰি খেলে তেতিয়া কংগ্ৰেছ এৰি দিব। মই কেনেকৈ ক'ম আপোনাক? এতিয়া ডাঙৰ কথা দুজনে খেলিলেতো হাৰিব, সেইকাৰণে হয় কোনোবা এজনে পিছ হুকিব লাগিব। সেইটোতো আৰু স্বাভাৱিক কথা। আপুনি নিউজ লাইভৰ পৰা সুধিলে, সেইটো এনেকৈ নুসুধিব মোক কাইণ্ডলি। ইয়াতে মই ৰাজহুৱাকৈ উত্তৰটো দিলোঁৱেই। এনেকৈ সুধিলে আপোনাৰ কথা টুইষ্ট হৈ যাব, সেইটো মোৰ দুখ লাগিব। জুবিন গাৰ্গৰ হত্যা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰথম ক'লে। ছিংগাপুৰত কিয় এজন ভাৰত চৰকাৰৰ প্ৰতিনিধি নিদিলে? আজি পবিত্ৰ মাৰ্ঘৰিটাৰ নিমন্ত্ৰণত গৈছিলে জুবিন গাৰ্গ, তেওঁক কিয় উপযুক্ত নিৰাপত্তা নিদিলে? মুখ্যমন্ত্ৰীয়ে কয় 6 বছৰ আগৰ পৰাই তেওঁ জানে জুবিনৰ হত্যা হ'ব, তেতিয়াহ'লে নিৰাপত্তা নিদিয়াকৈ কিয় বিদেশলৈ খেদাই দিলে হিয়াৰামত জুবিন গাৰ্গক? এই প্ৰশ্নৰ উত্তৰ কোনে দিব? এই প্ৰশ্নৰ উত্তৰ যুদ্ধ কৰি নহয়, ঘৰ বাৰী জ্বলাই নহয়, যিটো মানে আগতে হৈ গ'ল, অসমত বহুত হৈ গ'ল। অসমত তৰুণ গগৈ ডাঙৰীয়াই শান্তি আনিছিল, হিতেশ্বৰ শইকীয়াই নিজৰ চৰকাৰ ত্যাগ কৰি অসমত স্থায়ী শান্তিৰ বাবে অসম চুক্তি কৰিছিল। সেই গতিকে আমি বিচাৰোঁ বেলতৰে ইয়াৰ যুদ্ধ। মিত্ৰতা কি স্থিতিত আছে? মিত্ৰতা আপোনালোকে মোৰ ফালৰ পৰা বেছি নাপাব, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমি এতিয়া সদ্যহতে 26খন আসনত তেওঁলোকক এৰি দিয়াৰ কথা ভাবিছোঁ। আমি সম্পূৰ্ণ চেষ্টা কৰিছোঁ সকলোকে বুজাই বঢ়াই আমাৰ লগত। অখিল গগৈ কৈছে তেখেতলোকক দিহিং সমষ্টি লাগিবই। মই বিশ্বাস কৰোঁ, সূৰ্য পোহৰৰ আগত কৈ আছোঁ, মই কোনো পৰ্টেল আজি চাবলৈ সময় পোৱা নাই, কোনো চেনেল চাবলৈ সময় পোৱা নাই। আপোনাৰ মুখতে প্ৰথম শুনিলোঁ। এই কথা তেওঁ কিয় কৈছে মই নাজানো। আমি তেওঁৰ লগত মই কথা পাতি আছিলোঁ, তেতিয়া মোক কিন্তু এনেকৈ কোৱা নাছিল। এতিয়া কিয় ক'লে মই নাজানো, মই উত্তৰ দিবলৈ অপাৰগ। যিহেতু আপোনালোকে বৰ্তমান